নমস্কাৰ বিউটিফুল লাইফৰ আন এটা ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক আটাই ভালে আছে, আমিও ভালে আছোঁ। আজি মই আপোনালোকলৈ খুব সিম্পল এখন মাছৰ থালি লৈ আহিছোঁ। থালিটো আচলতে আমাৰ থলুৱা ভেদাইলতা আমি সকলোৱে চিনি পাওঁ আৰু ভেদাইলতা স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী আমি সকলোৱে জানো। সেয়েহে ভেদাইলতা দি বনোৱা এখন মাছৰ তৰকাৰী আপোনালোকলৈ লৈ আহিছোঁ। বলকচোন চাওঁ তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো কেনেদৰে মই ষ্টাৰ্ট কৰিছোঁ বলক। এইখিনি লৈছোঁ ভেদাইলতাখিনি ভাল ধৰণে মই চাফ চিকুণ কৰি লৈছোঁ আৰু লৈছোঁ দুটা আলু মই দুফালকৈ কাটি লৈছোঁ আৰু লৈছোঁ 5 পিচ মাছ। এইখিনি মই প্ৰথমতে এতিয়া মই বইল কৰি ল'ম এটা কুকাৰত। ভেদাইলতা আৰু আলুখিনি ভাল ধৰণে মই বইল কৰি ল'ম। ইয়াতে দিছোঁ অলপমান পানী। পাঁচটা চিটি আহিবলৈ দিম। এতিয়া এইখিনি বইল হয় মানে মাছখিনিও মই ৰেডি কৰি লৈছোঁ, সমানে মই ফ্ৰাই কৰি ল'ম। ইয়াতে দিছোঁ নিমখ আৰু হালধি, ভাল ধৰণে সানি ল'ম। এফালে কেৰাহীখনো গৰম হৈছে, মাছকেইপিচলৈ ফ্ৰাই কৰি ল'ম। ইতিমধ্যে মোৰ কুকাৰ হুইচেল মাৰিছিলে, 5টা হুইচেল মৰাৰ পাছত মই বন্ধ কৰি দিলোঁ। এয়া ভেদাইলতাখিনি বইল হৈ গ'ল আৰু ইয়াৰ পৰা এইখিনি আটাইখিনি মই উলিয়াই ল'ম। আলুখিনি এনেধৰণে মই অলপ পিটিকি ল'ম। আৰু একেধৰণেৰে ভেদাইলতাখিনিও মই পিটিকি ল'ম বেলেগ এটাত, আৰু পানীখিনি মই ছেপাৰেটকৈ থৈ দিম। এয়া মাছখিনিও ফ্ৰাই হৈ গৈছে। এতিয়া এখনত মই কাঢ়ি ল'ম। সেয়া তেলতে প্ৰথমে মই দিম কেইটামান গোটা জিৰা কেইটা মই সদায় অকণমান মোহাৰি লওঁ, গোন্ধটো ভাল ওলায় তেতিয়া। আৰু ইয়াতে দিম জালুক, আদা আৰু নহৰু। প্ৰথমতে মই নহৰুকেইটা দি লৈছোঁ, তাৰপাছত দিছোঁ আদা আৰু জালুককেইটা মই অকণমান দেৰিকৈ দিম। গেছটো অকণমান বঢ়াই থ'ব লাগিব। ইয়াতে দিম এতিয়া মই পিটিকি লোৱা আলু কেইটুকুৰা। গেছটো অকণমান বঢ়াই দিছোঁ।
ইয়াতে দিম সোৱাদ অনুসৰি নিমখ মই 1.5 চামুচ দিছোঁ। আৰু দিম হালধি। এইখিনি এতিয়া ভাল ধৰণে অলপ সময় মই ভাজি ল'ম। আৰু এতিয়া ইয়াতে মই দি দিছোঁ বইল কৰি লোৱা ভেদাইলতা পানী। এইখিনি মই প্ৰায় 5 মিনিটমান সময় মই ভাজিম। পানী দিবৰ হয় মানে এফালে মই ভাতটো পাতি দিছোঁ, এফালে ভাত হৈ আছে আৰু এইফালে আমাৰ ইয়াতে পানী দিব হৈ গ'ল। আকৌ যিখিনি আছিলে গোটেইখিনি শুকাই গৈছে। পানী বেলেগ পানী নিদিওঁ, আমি বইল কৰোঁতে যিখিনি পানী আমি দিছিলোঁ সেইখিনি পানী আছে, আমি সেয়াই পানী দিম। বইল কৰোঁতে যিখিনি দিছিলোঁ সেইখিনি পানী হৈ যাব। আপোনালোকে খাই কেনেকুৱা পায় এইটো? আমি কিন্তু বিৰাট ইয়াতে এতিয়া দিম জালুক, খুন্দি থোৱা জালুকৰ গুড়ি অলপ দিম। বেছি খালে বেছি দিব পাৰে, আমি ইমান খোৱা নাই, মোৰ ল'ৰাটোৱে খাব সেইকাৰণে বেছি জ্বলা হ'বলৈ নিদিওঁ। অকণমান উতল অহাৰ পাছতে মাছ কেইপিচ দি দিম। এয়া লাহে লাহে উতল আহিবলৈ আৰম্ভ কৰিছে। এতিয়া ইয়াতে মই মাছ কেইপিচ দি দিম। আপোনালোকে ভিডিঅ'সমূহ চাওঁতে চাগে মোৰ ল'ৰাৰ মাতটো প্ৰায় শুনা পায়, কাৰণ সিহঁত মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰা বন্ধৰ কাৰণে ঘৰতে থাকিব লগা হৈছে আৰু ভিডিঅ'সমূহ শ্বুট কৰিবৰ কাৰণে মোৰ কোনো নিৰ্দিষ্ট সময় নাই। যেতিয়া আমি ৰান্ধো আমাৰ কাৰণে তেতিয়াই মই ভিডিঅ'বিলাক বনাই যাওঁ। সেয়েহে তাৰ মাতবিলাক যে আহি থাকে, টিভিৰ মাতটো লগতে আহে, আপোনালোকে যাতে বেয়া নাপায়। উপায় নাই, তাহাঁতি ঘৰতে আছে, এইখিনি আৰু মই মিলাবই লগা হয়। ইয়াতে এতিয়া মই মাছ কেইপিচ দি দিছোঁ। এনেদৰে অলপ সময় উতল অহাৰ পাছতে এইখিনি খাব পৰা হ'ব। এতিয়া ইয়াতে মই এটা ঢাকোন লগাই দিম। এতিয়া আমি মাছৰ পেটু বনাম। মাছৰ পেটু বনাবৰ কাৰণে আমি লৈছোঁ, এতিয়া ইয়াতে অকণমান আছে মাছৰ পেটু, এইখিনি ভালকৈ চাফা কৰি থোৱা আছে। এয়া লৈছোঁ পিঁয়াজ। পিঁয়াজ মই ইয়াত 2টা লৈছোঁ, নহৰু মোৰ নাই, নহৰু দিলে আৰু ভাল লাগে। ইয়াতে লৈছোঁ জলকীয়া আৰু এয়া লৈছোঁ ভাত, মই ভাত দি বনাম। এতিয়া কেৰাহীখন গৰম হ'ল, ইয়াতে মই দিম তেল। এতিয়া ইয়াতে দিছোঁ মই পিঁয়াজ। পোহৰটো অকণমান কম হ'ব পাৰে, লাইটটো বেছি গৈছে। মাছখিনি প্ৰায় ভজা হ'লে বেলেগ একো নিদিওঁ, একেবাৰে চিম্পলকৈ বনাইছোঁ। অকণমান হুলস্থুলটো বেছিয়ে হৈছে, কাৰণ পৰহি আমাৰ ঘৰলৈ এটা নতুনকৈ শহাপহু আনিছিলে।
শহাপহুটো অনাৰ কাৰণে মোৰ ল'ৰা অনবৰতে তাৰ লগতে তাক খাবলৈ দিছে, তাক কিবা কৰিবলৈ দিছে, অনবৰতে তাৰ অৱস্থা একেবাৰে বেয়া কৰি দিছে। এতিয়া তাৰে মাতটো অকণমান বেছিকৈ শুনিব। পৰহিৰ পৰা মানে বিৰাট হুলস্থুল এইটোক লৈ। উপায় নাই, কি কৰিম আৰু। এই পিঁয়াজে বহুত সময় ভাজোতে বহুত সময় লৈ লয়, সেইকাৰণে অকণমান সোনকালে হ'বৰ কাৰণে মই ইয়াতে অকণমান সোনকালে নিমখ দি দিওঁ। ভাজি থাকোঁতে বহুত সময় লয়। ইয়াতে মই 1 চামুচ নিমখ মই সম্পূৰ্ণ দিয়ে দিছোঁ। ইয়াতে মই হালধিও দিয়ে দিওঁ। এনেই নহ'লে পিঁয়াজবিলাক ভাজি থাকোঁতে ইমান সময় লাগি যায়। সম্পূৰ্ণ ভাজিব নিদিওঁ, ইমানটো জোখতে মই ৰাখি দিম। ইয়াতে মই এতিয়া জলকীয়াকেইটা দি দিছোঁ। ইয়াতে অলপ জ্বলা দিব পাৰি, ইয়াত কুকুৰে নাখায়, আমিয়ে খাম। ইয়াতে দি দিছোঁ মই পেটুখিনি। পেটুখিনি অলপমান ভালকৈ মই ভাজি লওঁ। এটা ঢাকন দি দিব লাগিব ইয়াতে। নহৰু দিব লাগে, আচলতে নহৰু দিলে খাই বেছি ভাল লাগে। নহৰু নাই কাৰণে মই পিঁয়াজে অলপ বেছিকৈ দিলোঁ। এইখিনি আৰু অলপমান হৈ লওক। এতিয়া ভাতখিনি দিওঁ। লৰাই দিয়াৰ পাছত আৰু 5 মিনিটমান ঢাকন লগাই দিম। তাৰ পাছতহে ভাতখিনি দি দিম। এতিয়া ইয়াতে ভাতখিনি মই দি দিম। নিমখটো চাব লাগিব, নিমখ 1 চামুচে দিছিলোঁ। ভাত যিহেতু কম আছিলে, এইখিনি অলপ সময় লৰাই লৈ আকৌ ঢাকন দিব লাগিব। ভাতখিনি মোৰ ভালকৈ ভাঙি লোৱা হোৱা নাছিলে, এতিয়াহে মই ভাঙি দিছোঁ। এনেদৰেই আৰু 10 মিনিটমান সময় ঢাকন দি পেলাই থৈ দিম, হৈ যাব তাৰ পাছতে। প্ৰায় হৈছেগৈ। ভাতৰ থালিখন ৰেডি কৰোঁ মানে এয়া হৈ যাব। এয়া এয়া থালিখন সম্পূৰ্ণ ৰেডি। এয়া ভাত, এয়া মাছৰ পেটু আৰু এয়া ভেদাইলতা মাছৰ জোল। ঠিক আছে, তেতিয়াহ'লে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই চাগে ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰতি মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে মোৰ ভিডিঅ'সমূহ আহে। আশা কৰিছোঁ আপোনালোকে চাই থাকিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।